গাইছ চাওক না ৰাতি কিমান ভাল লাগে লাইটটো ইমান মস্ত টেপ মানে Hi guys, good morning. আজি হৈছে ডে 2 ইন কলকাতা। আৰু ইহঁত দুজনী হোৱা নাই কিন্তু দেই সাৰ পাই আছে আমাৰ বেহেন দেখ এই বেহেন गाइस ताई ने কিন্তু পিজি কেতিয়াও নুঠে আপোনালোকে চবে জানি এতিয়া অকণ উঠি वाह ट्रिप के लिए हम लोग 5 बजे भी उठ सकते हैं ये तो बता কোনেও একেবাৰে জাগে আমি খুব পাছা নাই কৈ দিছোঁ আৰু এইটো চাওক এই গ্লাছখন হিবাই হেৰি হৈছে একদম মানে নিয়ৰ পৰা দি হৈছে তো আজি আমি ক'ত যাম कोलकाता আৰু আমি কলকাতা ফুৰিবলৈ যাম মানে হেৰি প্লেচেছবোৰ যেনেকৈ ভিক্টোৰিয়া মেমৰিয়েল ইক' পাৰ্ক সেইবলৈ যাম তাৰপাছত আমাৰ ৰাতিকৈ আকৌ ট্ৰেইন আছে সেইটো কাৰণে আমি আজি ধুনীয়াকৈ শুই ল'লোঁ এতিয়া আৰু ট্ৰেইন আছে সেইকাৰণে হেৰি হা তুমি ট্ৰেইনত শুবা তাই চাইলৈ ট্ৰেইনতহে শুৱে তাৰপিছত তাই অকল ট্ৰেইনত বহুত টোপনি ধৰে মোৰ এক্সুৱেলি কৈছোঁ টোপনি নধৰে আৰু হেৰি এইটো কি সেইদিনাখন ঘৰৰ পৰা আহোঁতে যিমান ঘণ্টা লাগিলে ইয়াত পাবলৈ তো দুৰাতি আৰু এদিন মানে নহয় কিমান দুৰাতি এদিন লাগিলে তো সেইটোৱে মানে কলকাতা বা মুম্বাইলৈ যাওঁতেও লাগে গাইছ আমি একদম দেৰিকৈ উঠিছোঁ আৰু সেইটো 9টা বজাত যাবলগীয়া আৰু মানে মইতো স্পেচিয়েলি গম নাপাওঁ এহেঁতি দুজনী বাৰু আগতেও আহিছে মই গম নাপাওঁ খালি মোক কোৱাও নাই সেইকাৰণে মই পূৰা শুই আছোঁ আৰু তাৰপৰা ফোন আহিছে বোলে হেৰি এইটো কি মানে ওলোৱা বোলে আমি 9টা বজাত যাম আছে এঘণ্টা মাত্ৰ একদম দৌৰি গৈছোঁ দৌৰি মই আহিছোঁ গা চা ধুই আৰু এই ধুবলৈ আছে লক্ষ্মীয়ে ধুই আছে আৰু ওলাইছোঁ আৰু লাহেকৈ আজি ট্ৰেডিশ্যনেল পিন্ধিছোঁ কাৰণ কলকাতাত ট্ৰেডিশ্যনেল পিন্ধি ভাল লাগে আজি যাম ভিক্টোৰিয়া মেমৰিয়েল এইবোৰ চাবলৈ মানে আমাক নিব আৰু সেইটো কাৰণে মই শ্বৰ্ট কুৰ্তি পিন্ধি লৈছোঁ আৰু ওলাই আছোঁ কেনেকুৱা লাগিছে গাইছ ক'ব দেই তুমি কেতিয়া অঁ আৰু গাইছ মোক কালি মই ইমানেই বস্তু কিনিলোঁ ঘৰৰ মানুহৰ কাৰণে সেইটো কাৰণে মই সেইখিনি বাৰু নিমেই সেইখিনিৰ কাৰণে সেইখিনি ভৰাবলৈ মই তাত বেগ এটাও কিনিলোঁ 100 টকীয়া দি সেইটো বেলেগ কথা কিন্তু এতিয়া মই মানে কেনেকৈ মানে নিম কাৰণ এই ৰাস্তাটো ইমান মানে কলকাতা মানে যোনটো আমি মানে যোনখন হোটেলত আছোঁ তাৰ সন্মুখৰ ৰাস্তাটো মানে বহুত ঠেক হয় আৰু সেইটো মানে গোটেই পানী চানী থকা ৰাস্তা ইমান ৰাস্তাটো অলপ ইমান ভাল নহয় তাৰপিছত ট্ৰলি বেগৰ ওপৰতো মই এটা বেগ ল'ম আৰু এটা বেগ মোৰ এতিয়া এটা হ'লেই আৰু এটা মোৰ আছে আৰু এটা মোৰ আছে মোৰ মানে বেগ 4-5টামান হৈছিলে মানে কেনেকৈ কি কৰোঁ মই ভাবিছোঁ নাচলে ওলাবলৈ কৈছে গাইছ আৰু কলকাতাটো এই কলকাতাখন এৰি থৈ যাবলৈ মন নাই মানে ইয়াৰ ৱেডাৰটো আমাৰ একদম অসমৰ নিচিনাই হয় একজেক্ট সেইকাৰণে ভাল লাগিছে কিন্তু আমি এতিয়া ৰাতিকৈ আমাৰ ট্ৰেইন আছে আকৌ ট্ৰেইন আছে মোৰ ট্ৰেইনত অলপো টোপনি নধৰে সিহঁতৰ টোপনি নধৰে মানে মোৰ মানে অকণমানো টোপনি নধৰে ঐ ব্লগ বনাইছে নাই মই ঐ ব্লগ বনাইছোঁ মই গাইজ ব্লগ বনাবলৈ মোৰ শান্তি নাই মানে সেই দুজনীৰ পৰা আমাৰ গাইজ পিজিটো ব্লগ বনাব নোৱাৰোঁ যিহেতু লাক্ষ্মী থাকে তাই নিজে বনাবলৈ ঐ ব্লগ বনাইছোঁ মই নেচাৰ স্কল তুমি নেচাৰলৈ যোৱা তেতিয়াহ'লে নেচাৰ বেছি তাত গাইজ কথা শুনিছে তাই একদম ধুনীয়াকৈ আগধৰিয়ে ব্লগ চব বনাই দি ছোৱালী মানে টান ক্লিপো তাতে এনেকুৱা বজাই খুলি কেনেকুৱা লাগিছে গাইজ ক'ব দেই একদম পিছত মইতো মিছৰ পৰা কিনিছিলোঁ যদি কাৰোবাক লাগে দিনটো খুজিলে হ'ল দিলে যদি আপোনালোকৰ ভাল লাগিছে আৰু মানে আমাৰ কালি বিচনা যিহেতু এখন মানুহ 3জনী চবতছে মই অকণমান হেল্ডি এণ্ড ফিট যে সেইটো কাৰণে মোৰ জেগা বেছি লাগে তাৰপাছত হেৰি পংখী মাজত হৈছিলে লক্ষ্মী একদম চুপত লক্ষ্মীয়ে মানে কি কৰে ৰাতি তাই মানে নিজৰ গাঁৱটো এৰি পেলাই যাৰ তাৰ গাঁৱলৈ যাব আপোনাৰ ওচৰত একদম চাপি আহিব মানে তাই নিজৰ গাঁৱত এৰি অঁ সেইটোৱে মানে পংখীৰ লগত হ'ল কাৰণ পংখী মাজত হৈছিলে তাই চাইডত হৈছিলে মজা বোলা তাই হেনো বোলে হাতখন বোলে এনেকৈ আছে পংখী এনেকৈ আঁতৰাই দিয়ে আগৰ হাতখন এনেকৈ কি অ'কে গাইছ বাই বাই একদম পটককৈ ওলাই মেলি ব্ৰেকফাষ্ট কৰিবলৈ আছে বহুত দেৰি লাগিব এনেকৈ ব্লগ বনাই থাকিলেও নহ'ব যিহেতু কিন্তু আপোনালোকক চব দেখাব লাগে কাৰণে ব্লগটো বনাইছোঁ লাইক দিব ছাবস্ক্ৰাইব কৰিব আৰু লাইক এটা দিব আৰু গাইছ চাই পেলাই আপোনালোকে লাইক নকৰে মনটো বেয়া লাগে লাইক দিব দেই বাই বাই লাভ ইউ অল মই পিংক কালাৰ টপটো চেঞ্জ কৰি পেলাই এইটো পিন্ধি লৈ এইযোৰ ড্ৰেছ কেনেকুৱা লাগিছে জনাব দেই আৰু মানে মই পিংক কালাৰ ড্ৰেছ বনাই ব্লগ বনাইছোঁ ব্লগ আৰু মানে এই বেক চাইডে মানে এইটো ৰচি আছে ড্ৰেছটো দেখিছেনে দৌৰি সেইটো কাৰণে এইটো পিন্ধিলোঁ কেনেকুৱা লাগিছে জনাব দেই বাই বাই চুলি তুলি হেৰি কৰিবলৈ আছে ট্ৰেডিশ্যনেল মই এনেও বেছি ভাল পাওঁ সেইটো কাৰণে ট্ৰেডিশ্যনেল পিন্ধিছোঁ আজি বাই বাই ব্ৰেকফাষ্ট দি আছে তলত আৰু আমি এতিয়া যাব লাগে একদম খাবলৈ আৰু চব ৰেডি ধুনীয়াকৈ খালি গাইজ বেগ দেখা হাই গাইজ মই ব্লগ বনাইছোঁ মোৰ খালি বেগকেইটা চব এই দুটা আৰু এই দুটা আৰু এই দুটা
আৰু এই দুটা মই কেনেকৈ নিম মই একো বুজি পোৱা নাই আৰু আমাৰ ৰুমৰ ওচৰত এই মানুহজনে ইমান চিকেট খাইছে কোন মানুহ নাজানো এই ৰুমত ইমান চিকেট খাইছে আমাৰ ইয়ালৈকে মানে হাৱা মানে পূৰা একদম মানে চিকেট আমাৰ ৰুমটো বেছি চিকেট বনাইছে একদম অশান্তি লাগি গৈছে মানে কালিবা গাইজ মোৰ আউটফিটটো চব ফ্লেছটো কিয় বুলি আছে এইটো চাওক কেনেকুৱা লাগিছে ক'ব দেই গাইজ মোৰ এই দুটা বেগ আৰু এই দুটা আৰু সেই দুটা মোৰ বেগ 4টা বেগ মোৰ এইজনে ট্ৰলি হেৰি কৰি আছে ধুনীয়াকৈ যাব লাগে এতিয়া চব ওলাই গ'ল গাইজ চব ওলাই গ'ল এতিয়া অকল আমি যাবলৈ আছে চব আমি তেনেকৈ লিফ্টেদি যাম আমাৰ উঠোতে যিমান দেৰি হ'ল সেইটো কাৰণে আমাৰ কামবোৰ দেৰি হৈছে এতিয়া জল্দি চালো গাইজ বহুত ভোক লাগিছে একো খোৱা নাই গেছৰ টেবলেটে খাই ল'ব লাগিব এতিয়া ইমান লেজি আহিবই পৰা নাই চব গ'ল জল্দি আহা জল্দি হৈছে নাই হা জল্দি 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 কিবা থাকিলে নি কিবা থাকিলে নিশ্চয় এতিয়া আমি ব্ৰেকফাষ্ট খাম গেছৰ টেবলেট একদম খাই লৈছোঁ আৰু চবেই ব্ৰেকফাষ্ট খাই আছে লক্ষ্মী বাইদেউ আহি গ'ল আছে তাই আহিবই পৰা নাই গাইজ তাই একদম আহিব পৰা নাই মানে ইমানেই তাই দেৰি হৈছে নহয় পেকিং কৰোঁতে কিমান দেৰি কৈছে হৈ দিয়া এবছৰমান লগালে পেকিং কৰোঁতে তাই আগে তাই একদম গা চা ধুইছিলেগে চবতকে কিন্তু লাষ্টত একদম এতিয়া তাই খৈফেলিটো বস্তু দিছে সিটো বস্তু দিছে ইমান খং হৈছিলে আনকি কম্বলখন কম্বলখন এতিয়া লাষ্টত ভৰাই আনিছে তাতে কিনে কি হ'ব মই তাইক একো নাই গাইজ আমি খাই লওঁ পুৰি হাই গাইজ আমি এতিয়া আহিছোঁ ইক' পাৰ্কলৈ সেইখন হৈছে ইক' পাৰ্ক আৰু এইবোৰ দোকানবোৰ চাওক মোৰতো চব কিনো লাগিছে চব কিনো এইটো মোৰ চব কিনো লাগিছে গাইজ কিন্তু চব মই কিনিব নোৱাৰোঁ গাইজ কাৰণ মোৰ অলৰেডি মোৰ 3টা বেগ মানে একদম ফুল সেইটো কাৰণে মই ভাবিছোঁ মই কি কিনো কিন্তু মোৰ কিবা এটাতো কিনো লাগিছে কিবা এটা কিনিম গাইজ কিবা এটাতো কিনিমে মই হাই গাইজ চশমা এযোৰ কিনিলে এযোৰ আৰু চাৰিও এযোৰ কিনিলে জানো আপুনি চাই লওকগে হাই কৰি দিয়া কেনেকুৱা লাগিছে মোৰ এযোৰে ভাল লাগিছে কালি যোৰকে ন হাই কৰি দিয়া লক্ষ্মী হাই কৰা পাছত মোক ব্লগ নাপাবা কিন্তু কেনেকুৱা লাগিছে ড্ৰেছযোৰ দেখাই দিয়ে ইমান ধুনীয়া ড্ৰেছ পিন্ধিছে লক্ষ্মী একদম গোটেইজনী ৰঙিনী হৈ আছে এওঁ একদম পিংকি পংকি হৈ আছে মই হোৱাইট টিকেট কাটিলে হাই কৰি দিয়ক হাই ভাল লাগিছে চাৰে চশমা কিনিলে কৰোণা ভাইৰাছ ইয়াৰ কাৰণে আমাৰ মেট্ৰিকো নহ'লে হাই কৰি দিয়া হাই কেনেকুৱা লাগিছে একদম বঢ়িয়া লাগি আছে বহুত ভাল লাগিছে খালি একদম গা চা বেয়া লাগি গৈছে মইতো আহিয়ে কিনিলোঁ এইযোৰ কিনিলোঁ কেনেকুৱা লাগিছে মই এইযোৰ ধুনীয়া লাগিছে মোৰ 200 লৈছে এইযোৰ দাম লৈছে মানে কি গল্ডেন ফ্ৰেণ্ড আহিব হ'ব পাৰে কালি মই কিনিলোঁ 250 দুযোৰ গাইজ আমাক কেনেকুৱা লাগিছে জনাব অঁ আউটফিটকেইটা দেখা দিছোঁ অঁ মজা গাইজ সিহঁতি চব আগবাঢ়িলে মই একদম ব্লগ বনাই লেটকৈ গৈছোঁ সেইবোৰ কি হয় ইমান ধুনীয়া গাইজ এইটো যাবলৈ মনে যোৱা নাই মানে ৰ'দ পৰিছে কাৰণে মানে গাইজ ফটোবোৰ ইমান মানে ভিডিঅ' কোৱালিটি ইমান ভাল নহয়তো সেইটো কাৰণে আমাৰ অসমত ৰংঘৰ আৰু এইটো হৈছে কিবা এটা হয় কি জানো আমি ইয়াৰ ভিতৰলৈ নগ'লোঁ কাৰণ সোমাওঁতেই 75 দি পেলাই আমি সোমাইছোঁ আৰু এইবোৰ চব চাওঁতে চবতে টিকেট কাটিবলগীয়া হয় আৰু ইয়াত চব ল'ৰা ছোৱালীবোৰে পিকনিক খাব আহিছিলে যেনেকৈ আমাৰ তলাতল ঘৰত পিকনিক খায়
বা মানে য'তে ত'তে মুকলি পথাৰত তেনেকৈ ধুনীয়াকৈ পিকনিক খায় ন, তেনেকৈ ইয়াত চবেই পিকনিক খাইছে। আৰু সৰু সৰু ল'ৰা ছোৱালীবোৰক দেখি পেলাই মোৰ স্কুলৰ দিনলৈ মনত পৰি গৈছিলে। আমি এনেকৈ মানে সদায় চিলড্ৰেন ডে দিনাখন নিজে টিফিন নিওঁ, তেনেকৈ কিবা কিবি নি আমি তেনেকৈ খাওঁ গোটেইগালে মিলি। ধুনীয়া বতাহ মাৰি আছে, একদম ঠাণ্ডা বতাহ। আমাৰে হয় ইয়ে। আমাৰ ছোৱালীকেইজনীকে চাই চিনিয়ে পোৱা নাই। অঁ, ইয়াত কেনেকৈ ল'ৰা ছোৱালীবোৰ খেলি আছে। আগতে আমি এনেকৈ খেলি আছিলোঁ পাৰ্কত, সেইবোৰ কথা মনত পৰি গৈছে। মই এনেকৈ আগতে ইয়াত চুঁচৰি আহিছিলোঁ, আৰু ইয়াত ছাৰ বহি থাকোঁতে এনেকুৱা স্পীডত ঘূৰালে ন, চব পৰিলে। হাই কৈ দিয়া, হাই ছাৰ। আপুনি পৰিলে, কেনেকুৱা লাগিছে অনুভৱ? পোৱা নাই, দুখ পালে নাই? দুখ পালে অকণমান। এনেকৈ ঘূৰাইছিলে গাড়ী। ইমান ফুৰি মেলি ভোক লাগিলে, আৰু ভোক লগাৰ পাছত আমি খালোঁ পাপৰি চাট আৰু ফুচকাও খালোঁ, যিটো মই ব্লগ কৰিবলৈ নহ'লে। ইক' পাৰ্ক চোৱাৰ পাছত আমি গ'লোঁ ছায়েন্স চিটিলৈ। আৰু এইটো চাওক, ইমান মস্ত টেপ। আপোনালোকে কেতিয়াবা দেখিছেনে? এই টেপটোৰ পৰা এনি টাইম সৰহকৈ পানী পৰিয়ে থাকে। আৰু এইটোৰ ওচৰতো ধুনীয়াকৈ ফটো ভিডিঅ' তুলি ল'লোঁ, ৰীল বনালোঁ। বাকী গোটেই ভিডিঅ'টো চাওক, এনজয় কৰক, আৰু লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব। এতিয়া আমি আছোঁ ছায়েন্স চিটিত, আৰু এয়া চাওক ছায়েন্স চিটি ভিউটো আপোনালোকক দেখাই দিছোঁ। আৰু গাইজ, আমি এতিয়া ৰ'পৱেত উঠিম নে নুঠিম ভাবিছোঁ দেই। আৰু এইটো ৰ'পৱে চাওক, এনেকৈ গৈ থাকে। ৰ'দটো দিছে ন গাইজ, সেইটো কাৰণে মানে ভালকৈ হেৰিটো হোৱা নাই, কিন্তু এইটো চাওক গাইজ, বহুত ৰ'দ দিছে। জানো উঠো নে নুঠো চাইছোঁ ৰ'পৱেত। Dinosaur. Guys, ये देखो guys, ये देखो डायनासोर का आँख। Hi cutie. Hi. আৰু এইটো চাওক গাইজ, এইটো হৈছে টুইন টাৱাৰ, দুটা টাৱাৰৰ মাজত অকল সেইডালে দেখিছে ন, এইডালে কিবা এটা হয়। আৰু ইমান ধুনীয়া নহয়, মানে আমি বহুত ওচৰতে গ'লোঁ, তো এইটো মানে বহুত ধুনীয়া। আৰু তাৰ ভিতৰত সোমাবলৈ নিদিয়ে বাৰু, এইটোতো কাৰোবাৰ ফ্লেট হয় ন, আমি অকণমান ওচৰতে গ'লোঁ আৰু সেয়াই। গাইজ, যিমানে টাৱাৰটোৰ ওচৰলৈ গৈছোঁ বহুত ভাল লাগিছে, আৰু ধুনীয়া বতাহ মাৰি আছে, একদম মজা লাগিছে। কিন্তু বেয়া লাগিছে যে কলকাতাত এৰি থৈ যামগৈ। আৰু বস্তু চাবলৈ আছে, ভিক্টোৰিয়া মেমৰিয়েল আছে, আৰু বহুত আছে। এতিয়া প্ৰথমতে ছায়েন্স চিটিলৈ হেৰিলৈ গৈছিলোঁ, ইক' পাৰ্কলৈ, তাৰপিছত ছেকেণ্ড আহিছোঁ এতিয়া ছায়েন্স চিটি, তাৰপাছত ভিক্টোৰিয়া মেমৰিয়েললৈ নিব চাগে। জীৱনত ফাৰ্ষ্ট টাইম ৰ'পৱেত উঠিম, হয় নাই? ফাৰ্ষ্ট টাইম ৰ'পৱেত আহি আছে, আমি উঠিম এতিয়া। গাইজ, জীৱনৰ ফাৰ্ষ্ট টাইম ৰ'পৱেত উঠিছোঁ, মন ভয় লাগিছে।
মোৰ চুৰ খাব নি আকৌ চাৰ্ট আপ এইবোৰ বেয়া কথা নকবা এতিয়া হে একো এইবোৰ বেয়া কথা নকবা তুমি কিবা এটা কি মানে একো নহয় ভালকে আমি একদম ভালকৈ আমি ধুনীয়া পামগৈ গাইছ মজা লাগিছে ভাল লাগিছে ধুনীয়া বতাহ লাগিছে কেমন লাগিছে মজা লাগিছে তলৰ ভিউটো দেখাব তলৰ ভিউটো চাওক ভাল লাগিছে দেই গাইছ গাইছ এনেকুৱা লাগিছে যেন এৰোপ্লেনত গৈ আছোঁ একদম প্লেনত গৈ আছোঁ নিচিনা লাগিছে একদম ফুল দে একদম মজা গাইছ চাওক এইয়া তলৰ পৰা চাওক মোবাইলটো পৰি যায় বুলি ভয় ঐ ভুল ভুলাই আমি ভুল ভুলাই যাব পাৰিলেন গাইজ ভুল ভুলাই আবি হে ভুল ভুলাইলে আমি নকৰোঁ ৰৌপৱেত উঠি কেনেকুৱা মজা লাগিলে গাইজ কৈছোঁ নাই মানে কি ক'ম মানে আপোনালোকে নিজে চাওক ভিডিঅ'টোত মই কেনেকুৱা বেছি এনজয় কৰিলোঁ মানে জীৱনৰ ফাৰ্ষ্ট টাইম ৰৌপৱেত উঠিছোঁ আৰু প্ৰথমতে ভয় লাগিছিলে কিন্তু লাহে লাহে মানে বহুত বেছি ভাল মজা লাগিলে মানে গাইজ কৈছোঁ নাই মানে নামিবলৈকে মন নাযায় মানে দেখো না গাইজ দেখো না ঠাণ্ডা বতাহ নহয় গাইজ একদম এনেকুৱা লাগিছে নানামিমে যে আৰু এয়া নামিব হ'লেই গাইজ কিন্তু মানে কি ক'ম এইটো এক্সপিৰিয়েঞ্চ মানে মই জীৱনত কেতিয়াও নাপাহৰোঁ মানে ইমান বেছি ভাল লাগিলে নহয় আপোনালোকো যাব উঠিব মজা লাগে এক্সপিৰিয়েঞ্চ মই কেতিয়াও নাপাহৰোঁ সেইটো মোৰ জীৱনৰ ফাৰ্ষ্ট একদম ৰৈ আছিলে এক্সপিৰিয়েঞ্চ কেনেকুৱা লাগিলে কিমান ধুনীয়া লাগিছে ন একদম নামিবলৈ মন নাছিলে মানে এনেকুৱা ভাল লাগে নহয় যেন তুমি এৰোপ্লেনতহে আছা একদম মানে প্লেন টাইপ এতিয়া আমি আকৌ আহি গ'লোঁ বাহিৰলৈ এয়া তাৰপাছত এটা বস্তু দেখিলোঁ এই গছজোপা একদম ছাতিটোৰ নিচিনাকৈ ধুনীয়াকৈ কাটি থৈছিলে ভিক্টোৰিয়া মেমৰিয়েললৈ গৈ আছোঁ টিকেট লৈ এইটো চাওক কিমান ধুনীয়া পঞ্চিঙৰ আগত গ'ল মই অকণমান দেৰি হ'ল মই সেইকাৰণে পাছত টিকেট কাটি আহিছোঁ একদম লাষ্টত আমাক লৈ আহিলে ভিক্টোৰিয়া মেমৰিয়েল চাবলৈ ভিক্টোৰিয়া মেমৰিয়েলৰ কথানো কি ক'ম বহুত বেছি ধুনীয়া বহুতে ধুনীয়া মানে কি ক'ম এইটো মানে কেনেকৈ বনাইছিলে আপোনালোকক মানে মই এইটোৱে মানে বিশ্বাস নহয় যে আমি সঁচাকৈ গ'লোঁ মানে তালৈ ভিতৰলৈও গ'লোঁ বহুত ধুনীয়া আৰু ৰাতি গাইজ ৰাতি ভিউটো বহুত বেছি ধুনীয়া হয় সেইটো আপোনালোকে চাই থাকিবলৈ পাব গোটেইটো ব্লগ চাওক লাষ্টলৈ সেইটোও দেখাম ৰাতি কেনেকুৱা লাগে ৰাতি বহুত বেছি ভাল লাগে মানে কি ক'ম লাইটিং পূৰা জ্বলে ন তো ৰাতি বেছি ভাল লাগে আমি ভিতৰলৈ গ'লোঁ চব দেখাই আছোঁ চাই থাকক লাইক ছাবস্ক্ৰাইব কৰি দিব এই শিলগুটিখিনি দেখিছেনে একদম এস্থেটিক মানে একদম এস্থেটিক এটা ভাইবছ তাত পোৱা যায় কেনেকুৱা ধুনীয়া মানে কি ক'ম আৰু গোটেই যিহেতু গোটেইটো অকল বগা মাৰ্বল টাইপে হেৰি বনাইছে ন তো ইমান বেছি এস্থেটিক নহয় আৰু লাইটবোৰ যে কি ক'ম গাইজ মই মানে শব্দৰে একো ক'ব নোৱাৰিম আপোনালোকে নিজে চাই লওক গাইজ মই নিজে একো ক'ব নোৱাৰিম I am at the Victoria Memorial. এতিয়া আমি ভিক্টোৰিয়া মেমৰিয়েলৰ ভিতৰলৈ যাম চাওক আমি ভিক্টোৰিয়া মেমৰিয়েলৰ ভিতৰত আছোঁ এইবোৰ এনেকৈ ৱাও গাইজ চাওক না কিমান ধুনীয়া क्वीन विक्टोरिया 1937 टू क्या लिखा है और 1837 क्लिप है क्लिप और এনেকৈ এইবোৰ কিবা কিবি ঢেৰ মিউজিয়ামত কিবা কিবি আছে
তাৰ ভিতৰত চব এনেকৈ আমাৰ মিউজিয়ামত থকা নিচিনাকৈ চব ডাঙৰ ডাঙৰ মানুহৰ ফটো বা বস্তু ৱেপনছ সেইবোৰ চব তেনেকৈ ধুনীয়াকৈ ডিছপ্লে কৰি থোৱা আছে। আৰু আপোনালোকক কৈছিলোঁ নহয় ৰাতি ভিউটো দেখাম বুলি, এতিয়া চাওক ৰাতি ভিউটো চাওক গাইছ, কি ধুনীয়া। আপোনালোকে নিজেও ভাল পাব মানে, এদিন আহিব নিশ্চয় ইয়ালৈ আহিব দেই গাইছ। কলকাতা আহিলে এইটো চাওক না, ভিউটো চাওক, মই কি ক'ম মানে। মই এতিয়া ভিডিঅ'টো এডিট কৰি থাকোঁতে ইমান বেছি মনত পৰিছে নহয় এই ভিউটো, আপোনালোকে চাওক, মই বেছি একো নকওঁ। ৱাও গাইজ, ইমানবোৰ ঘোঁৰা গাড়ী দেখিছে? যেনে কিমান ধুনীয়াকৈ ঘোঁৰা গাড়ীবোৰ লাইটিং লগাই থৈছে একদম ধুনীয়াকৈ। খালি মোৰ আকৌ বেয়া লাগে দেই, মোৰ তাহাঁতক মানে কষ্ট দিবলৈ বেয়া লাগে, মই মানে উঠি বহুত বেয়া লাগে। আৰু আমি এতিয়া ষ্টেচন পাই গ'লোহি, কলকাতা চিৰিজটো ইয়াতে শেষ হৈছে। এতিয়া আমি যাম মুম্বাইলৈ। বাকী মুম্বাই ভিডিঅ'ছ আহি আছে, গোৱা ভিডিঅ'ছ আহি আছে। এতিয়া আমি যাম ক'লে? मुंबई। ये हम जा रहे हैं मुंबई और अभी हम ट्रेन में हैं। ये पंखी है, ये लक्ष्मी है और ये हम हैं और ये मिष्टी दोई है, मिष्टी दोई।